নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। লোকসভা নিৰ্বাচন আহি আছে। লোকসভা নিৰ্বাচন খুব সোনকালে আৰম্ভ হ'ব। লোকসভা নিৰ্বাচনৰ শেডিউল জাৰি কৰা হ'ল। তো আপোনালোকে গম পায় নে নাপায় কেই তাৰিখৰ পৰা নিৰ্বাচন হ'ব কমেন্ট এটা কৰি জনাব। তো লোকসভা নিৰ্বাচনৰ প্ৰাকখনত আপোনালোকৰ কাৰণে এটা খুবেই ভাল খবৰ ওলাইছে। আপোনালোকৰ যদি ভোটাৰ কাৰ্ড আছে তেন্তে আপোনালোকৰ কাৰণে এটা খুবেই ভাল খবৰ ওলাইছে। যোৱাকালিৰ ভিডিঅ'টোত মই আপোনালোকক অলপকৈ মানে থুলমূলকৈ জনাইছিলোঁ ভোটাৰ কাৰ্ডৰ লগত জড়িত এটা কথা। তো ভাবিলোঁ আপোনালোকক অকণমান বহলভাৱে জনাই দিওঁ আপোনালোকৰ কাৰণেনো কি ভাল খবৰ ওলাইছে ভোটাৰ কাৰ্ড থকাসকলৰ কাৰণে। তো মই শ্ৰী পাঞ্জিল গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে নিতৌ এইটো চেনেলত পাই থাকিবৰ কাৰণে। তো বন্ধু বান্ধৱীসকল, এতিয়া ভোটাৰ কাৰ্ড কি হৈ গ'ল, আপোনাৰ আজিৰ পৰা কিছু বছৰৰ আগত যেতিয়া নেকি ভোটাৰ কাৰ্ড নতুন মানুহবিলাকে বনাইছিলে বা যেতিয়া নেকি নতুন ভোটাৰ কাৰ্ডৰ মানে ওলাইছিলে, প্লাষ্টিকৰ ভোটাৰ কাৰ্ডটো ওলাইছিলে আজিৰ পৰা কিছু বছৰৰ আগৰ কথা। তাৰ আগত ভোটাৰ কাৰ্ডৰ তেনেকুৱা ধৰণৰ ছিষ্টেম নাছিলে। আই থিংক আজিৰ পৰা 10 বছৰমানৰ আগত প্লাষ্টিকৰ কাৰ্ডখন আহিছিলে নেকি, আই থিংক তেনেকুৱা টাইম আছিলে। যেতিয়া নেকি সেই ভোটাৰৰ প্লাষ্টিকৰ কাৰ্ডখন বনাইছিলে তেতিয়া কি হৈ গ'ল, এই গাঁৱৰ কিছুমান মানুহবিলাকে কাম কৰিছিলে, কাৰোবাক দায়িত্ব দিছিলে, ফটো মাৰিছিলে, তেওঁলোকে কামবিলাক কৰিছিলে বা BLO বিলাকে সেই কামবিলাক কৰিছিলে। তেতিয়া সেই কৰিবৰ সময়ত কি হৈ গৈছিলে, কাৰোবাৰ নাম যদি আছিলে বোলে ৰাধেশ্যাম বিশ্বাস, তাৰ নামটো হৈ গ'ল কিবা ৰঞ্জনা বিশ্বাস, এনেকুৱা ধৰণৰ নামবিলাক মানে ভুল হৈ গ'ল। আমাৰ ইয়াতে ফেন খাতিটো ফেনা খাতি এনেকুৱা ধৰণৰ হৈছে। তাৰপিছত আপোনাৰ কাৰোবাৰ নাম যদি বেলেগ কিবা আছে গৈ শিলগুটি আমুক হৈছে তামুক হৈছে, মানে ঢেৰ খেলি মেলি। বয়সৰটো কথা নকওঁ আৰু তাত বয়স মেনশ্যনেই নাই, যাৰ যি আহে তাকেই বয়স দি দিছে। কাৰোবাক যদি গাঁৱত সৰু ল'ৰা বুলি মাতিছিলে তাৰ নামটো সৰু ল'ৰা কৰি দিলে, তাৰ নামটো দৰকাৰ হ'লে বেলেগ কিবা আছিলে, এনেকুৱা ধৰণৰ হ'ল। মুঠতে প্ৰায়বিলাক মানুহৰ ভোটাৰ কাৰ্ডৰ ঢেৰ খেলি মেলি, এড্ৰেছৰ খেলি মেলি, মানে সাংঘাতিক ৰকমে খেলি মেলি। আৰু ভোটাৰ কাৰ্ডত কেৱল তেওঁলোকে মানে ভোটটো দিয়েহে আৰু বাকীবিলাক ভোটাৰ বেলেগ কামত ব্যৱহাৰ কৰিব নোৱাৰে, কাৰণ সববিলাক ভুল হৈ থাকে। নাম ভুল, এড্ৰেছ ভুল, কিবা ভুল। কিছুমানেতো এতিয়া ভোটাৰ কাৰ্ডটো ব্যৱহাৰ কৰি বাকীবিলাক ডকুমেণ্ট বনালে, তো বাকীবিলাক ডকুমেণ্টটো ভুল। তো সেই সময়তে এতিয়া কি হৈ গ'ল, বৰ্তমান হৈ গৈছে কি আধুনিকতাৰ যুগ। তো আধুনিকতাৰ যুগত আপোনালোকে সকলোবিলাক বস্তু সহজতে কৰিব পাৰে। আজিৰ পৰা 2-3 বছৰ আগত আপোনালোকে যদি ভোটাৰ কাৰ্ড এখন কাৰেকশ্যন কৰিবলৈ যায় মানে বিৰাট টেনশ্যন, কাৰেকশ্যন কৰিবই নোৱাৰে। কিন্তু লোকসভা নিৰ্বাচন যিহেতু আহি আছে, এতিয়া সকলোবিলাক যিহেতু বস্তু অনলাইন হৈছে, তো আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা বিৰাটেই মানে ভাল এটা ফাষ্টেজ আপোনালোকৰ কাৰণে ছিষ্টেম উলিয়াইছে। আপোনালোকে যদি এতিয়া ভোটাৰ কাৰ্ডৰ লগত জড়িত কিবা কাম কাজ কৰে তেন্তে আপোনালোকৰ কাম কাজ 10 দিনৰ ভিতৰত সকলোবিলাক কমপ্লিট হ'ব। আপোনালোকৰ যদি নাম ট্ৰান্সফাৰ কৰিবলৈ আছে 10 দিনৰ ভিতৰত কমপ্লিট হৈ যাব। আপোনালোকৰ যদি নতুন এপ্লিকেশ্যন কৰিবলৈ আছে 10 দিনৰ ভিতৰত কমপ্লিট হৈ যাব। সকলোবিলাক কমপ্লিট হৈ যাব খুব কম দিনৰ ভিতৰতে, মিনিমাম ডকুমেণ্টত। আপোনালোকে কেৱল অনলাইনৰ দোকানত যাব লাগে, আপোনালোকৰ ডকুমেণ্ট পাতি লৈ যাব লাগে আৰু আপোনালোকে আপডেট কৰক। এতিয়া যিসকলে নেকি নতুনকৈ এপ্লাই কৰিব বিচাৰে তেওঁলোকে কি কৰিব, তেওঁলোকে যদি বিয়া হৈ আহিছে ক'ৰবাৰ পৰা, বছ এখন গাঁৱৰ প্ৰমাণপত্ৰ, আধাৰ কাৰ্ড বা পান কাৰ্ড যিকোনো এটা বস্তু দিব আৰু হাজবেণ্ডৰ ডকুমেণ্টটো দিব, ভোটাৰ কাৰ্ড পাই যাব। আৰু কোনোবাই যদি আপোনাৰ নাম কাৰেকশ্যন কৰিব বিচাৰে, যিটো নামৰ কাৰেকশ্যন কৰিব বিচাৰে সেইটো নামৰ যিকোনো এখন ডকুমেণ্ট দি দিলে বছ ভোটাৰ কাৰ্ড আপডেট হৈ যাব 10 দিনৰ ভিতৰত। গতিকে আপোনালোকৰো যদি তেনেকুৱা ধৰণৰ কিবা সমস্যা আছে শীঘ্ৰেই আপোনালোকে সেইটো কমপ্লিট কৰক বা ঠিক কৰক, নহ'লে আপোনালোকে আকৌ পাছত কিমান দিনৰ কাৰণে নোৱাৰিব ঠিক নাই। ভোটাৰ কাৰ্ডৰ পৰা আজিকালি চব বস্তু বনাব পাৰি, পান কাৰ্ড ভোটাৰ কাৰ্ড দি বনাব পাৰি, আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড দি বনাব পাৰি। গতিকে ভোটাৰ কাৰ্ডখন আমাক ঠিক থকাটো মানে বিৰাটেই প্ৰয়োজনীয়। তো বন্ধু বান্ধৱীসকল, লোকসভা নিৰ্বাচনৰ প্ৰাকখনত আপোনালোকৰ কাৰণে ওলোৱা ভাল খবৰ ইমানেই আছিলে। খবৰটো জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজত বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।